আজিৰ যুগ হৈছে ডিষ্ট্ৰেকশ্যনৰ যুগ। আমি আজিকালি সময় কটাই ভাল পাওঁ ৰিলছ, শ্বৰ্টছ, ফেচবুক স্ক্ৰল কৰি। কিন্তু সেইবোৰে জানো আমাৰ চিন্তাধাৰা গ্ৰ' কৰিছে? না, সেইবোৰে আমাৰ জীৱনৰ মূল্যৱান ক্ষণবোৰ নষ্ট কৰি পেলাইছে। আপুনি যদি জীৱন কি, তাৰ কি মাদকতা সেয়া বুজিব বিচাৰে তেন্তে কিতাপ পঢ়ক। এখন কিতাপে মনক গভীৰৰ পৰা আৰু গভীৰতালৈ লৈ যাব পাৰে। জীৱনৰ আইডল সময়বোৰ গ্ৰথ সময়লৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰক। ফৰ এক্সাম্পল, বেংক, অফিচ, ৰেলৱে ষ্টেচন বা যিকোনো ঠাইত অপেক্ষা কৰি থকা সময়খিনি মোবাইলৰ স্ক্ৰীণত ফ'কাছ নকৰি এখন কিতাপ পঢ়ক। আপুনি যদি সেয়া কৰিবলৈ আৰম্ভ কৰে তেন্তে আপোনাৰ অনুভৱ শক্তি বৃদ্ধি হ'ব আৰু আপোনাৰ ফিউচাৰ বিল্ড কৰিব পাৰিব। আইডিয়া হৈছে নতুন কাৰেঞ্চি। এই ডিজিটেল ইকনমিত ফিজিকেল লেবাৰতকৈ আইডিয়া বহুত বেছি দামী। এটা ভাল আইডিয়া আপোনাৰ বিজনেছ গ্ৰ' কৰাব পাৰে। মাইণ্ডছেট আপগ্ৰেড নহ'লে ইনকাম আপগ্ৰেড নহয়। আপুনি যিমান পঢ়িব সিমান চিন্তা সলনি হ'ব। চিন্তা সলনি হ'লে সিদ্ধান্ত সলনি হয়। সিদ্ধান্ত সলনি হ'লে জীৱন সলনি হয়। চ' ৰাইট বুকছ ইজ ইকুৱেল টু ৰাইট ডাইৰেকশ্যন। এখন সঠিক কিতাপে আপোনাৰ জীৱনৰ ডাইৰেকশ্যন ফিক্স কৰিব পাৰে। যেনে চেনেকাই কৈছিল, যদি জীয়াই আছে তেন্তে শিকি থাকক। বন্ধুসকল, গ্ৰেট মাইণ্ডছ আৰ অলৱেজ এভেইলেবল। আপুনি যিকোনো সময়তে এৰিষ্টটল, মহাত্মা গান্ধী বা হেনৰি ডেভিড থৰৰ দৰে মহান চিন্তাবিদৰ সৈতে বহিব পাৰে তেওঁলোকৰ কিতাপৰ জৰিয়তে। 5 বছৰ পিছত মই কোন হ'ম বা আপুনি কোন হ'ব, ইয়াৰ আৰু দুটা উত্তৰ লুকাই আছে। মই কাক ভাল পাইছোঁ, মই কি পঢ়িছোঁ। মোবাইলে নলেজ দিয়ে, কিন্তু বুকছে আপোনাক উইজডম দিব। ইণ্টাৰনেটে ইনফৰ্মেশ্যন দিয়ে, কিন্তু কিতাপে আপোনাক জীৱনৰ দৰ্শন শিকাব। চ' ৰিডিং বিল্ডছ পাৰ্চনেলিটি, ষ্টৰী টেলিং, স্পিকিং স্কিলছ, লিডাৰশ্বিপ এইবোৰ নেচাৰেলি ডেভেলপ হয় যেতিয়া আপুনি নিয়মিত কিতাপ পঢ়ে। বন্ধুসকল, মই সদায় কওঁ চিম্পল লিভিঙৰ বিষয়ে। কিতাপ পঢ়াৰ অভ্যাসে আপোনাক জীৱন জীয়াবলৈ শিকাব আৰু সেই চিম্পল লিভিঙৰ ফালে লৈ যাব। এই পৃথিৱীৰ বুকুত আপুনি বা মই এবাৰহে খোজ কাঢ়োঁ। চ' এই এবাৰত আমি মানুহৰ মৰম আৰু জীৱনটো শান্তিৰে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আহক, ধন্যবাদ। Stay a while.